নমস্কাৰ মই ইছমাইল আৰু আপোনালোকৰ মাজত আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰৰ কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি প্ৰথমবাৰ আপুনি এই চেনেলটোত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰিব। আহক আমি আজিৰ খবৰ কেইটা জানি লওঁ। নমস্কাৰ, এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠান খোলাৰ তৎপৰতা বৃদ্ধি পাইছে, কিয়নো 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত পুনৰবাৰ খুলিব বিদ্যালয়। কিন্তু শেহতীয়াকৈ 21 ছেপ্টেম্বৰৰ পৰা কিছুমান বিদ্যালয় বন্ধ হৈ থাকিব আৰু এই বিদ্যালয়সমূহত আহিব নোৱাৰিব শিক্ষক শিক্ষয়িত্ৰীসকলো। অহা 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বিদ্যালয় খোলাৰ সময়ত এটা ভয়ংকৰ খবৰ, কিয়নো অহা 21 ছেপ্টেম্বৰৰ পৰা কিছুমান বিদ্যালয় বন্ধ হৈ থাকিব। কোনসমূহ বিদ্যালয় বন্ধ হৈ থাকিব আপোনালোকক মই জনাই আছোঁ, কিয়নো অহা 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হ'ব পাঠদান। যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ নতুনকৈ খুলিবলৈ আৰম্ভ কৰাটো বৰ্তমান সময়ত এক অন্যতম প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে। কৰোনা ভাইৰাছক প্ৰতিহত কৰি পাঠদান আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে কেতবোৰ বহুতো নীতি নিয়ম। যিহেতু 21 তাৰিখৰ পৰা বিদ্যালয় খুলিব, গতিকে তাৰ পূৰ্বে বিদ্যালয়সমূহে বহুখিনি নিয়ম মানি চলিব লাগিব। কণ্টেইনমেণ্ট জোনৰ বিদ্যালয় খুলিব নোৱাৰিব 21 ছেপ্টেম্বৰৰ পৰা। আনকি কণ্টেইনমেণ্ট জোনৰ কোনো বিদ্যাৰ্থী বা শিক্ষক বিদ্যালয়লৈ আহিব নোৱাৰিব। সেইদৰে যিসকল শিক্ষক শিক্ষয়িত্ৰী জটিল ৰোগ যেনে মধুমেহ, কিডনী ৰোগ, কৰ্কট, হৃদৰোগত আক্ৰান্ত তেওঁলোক আহিব নালাগে বিদ্যালয়লৈ, এই কথা স্পষ্টভাৱে কৈ দিছে। আৰু এই কথা আপোনালোকক মই জনাইছোঁ। ইয়াৰ উপৰিও যিসমূহ বিদ্যালয় কণ্টেইনমেণ্ট জোন হিচাপে ব্যৱহৃত হৈছে সেইসমূহ বিদ্যালয়ৰ বিশেষভাৱে পৰিষ্কাৰ কৰিব লাগিব বুলি জনায় আৰু লগতে চেনিটাইজ কৰিব লাগিব। বতৰৰ ওপৰত নিৰ্ভৰ কৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বাহিৰৰ ঠাই ব্যৱহাৰ কৰিব পাৰিব, অৰ্থাৎ খেল পথাৰত, গছৰ তলত আদি ঠাইত কোনো ধৰণৰ এছেম্বলি ইভেণ্ট অনুষ্ঠিত কৰিব নোৱাৰিব বিদ্যালয়সমূহত। আৰু বিদ্যালয়সমূহে পৰ্যাপ্ত পৰিমাণৰ ফেচ মাস্ক আৰু লগতে ফেচ কভাৰ, চাবোন, চেনিটাইজ মজুত ৰাখিব লাগিব বিদ্যালয়সমূহত আৰু 5 অক্সিমিটাৰ থাকিব লাগিব বিদ্যালয়ত। আৰু কিদৰে প্ৰৱেশ কৰিব লাগিব বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলেও থাকিব লাগিব প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে বেলেগ বেলেগ পথ। প্ৰৱেশ কৰাৰ সময়ত থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিব লাগিব, চেনিটাইজ কৰিব লাগিব। কিদৰে প্ৰৱেশ কৰিব বিদ্যালয়ত এই কথা আপোনালোকক জনাইছোঁ। আৰু পিছত আৰু কৰোনাৰ লক্ষণবিহীন লোকহে বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব। বিদ্যালয়ৰ ভিতৰত যেনে ভিৰ নহয় সেই দিশ বিদ্যালয়ে নিজে নজৰ ৰাখিব লাগিব। যিকোনো লোক বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। পেঞ্চিল, ৰবৰ, বহী, পানী বটল ছাত্ৰ ছাত্ৰীয়ে ইজনে সিজনৰ লগত ভাগ বতৰা কৰিব নোৱাৰিব। বিদ্যালয়সমূহত কঠোৰ নীতি নিয়ম মানি চলিব লাগিব। বিদ্যালয়ৰ বাছ চলিব, কিন্তু 1/3হে আনিব পাৰিব বাছত উঠাই। আৰু এটা উল্লেখযোগ্য কথা হৈছে কেৱল নৱমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ ব্যৱস্থা কৰা হৈছে, জাৰি কৰা হৈছে গাইডলাইন। 21 ছেপ্টেম্বৰৰ পৰা 15 দিনলৈকে প্ৰযোজ্য হ'ব এই গাইডলাইন হ'ব। আৰু এই নীতি নিয়মসমূহ স্কুল কলেজসমূহে সুন্দৰকৈ পালন কৰিব লাগিব, অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইসমূহ স্কুল বিদ্যালয়সমূহত। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে SBIৰ ATMৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত সলনি হ'ব নতুন নিয়ম। 18 ছেপ্টেম্বৰৰ পৰা টকা উলিয়ালে কি কৰিব লাগিব আপোনাক দেখুৱাইছোঁ। আজিৰ পৰা এই ব্যৱস্থা কৰিছে SBIয়ে। এই সুবিধা আৰম্ভ কৰিছে যাতে ডেবিট কাৰ্ড হোল্ডাৰসকলৰ কোনো সম্ভাৱ্য স্কিমিং বা কাৰ্ড স্কেনিঙৰ পৰা ৰক্ষা কৰিব পাৰি, কিয়নো ইয়াৰ জৰিয়তে বহুতো ফ্ৰড বা তেনেধৰণৰ বহুতো টকা লুণ্ঠনৰ চেষ্টা বহুতে চলায়। আৰু দেশৰ বৃহত্তম বেংক ভাৰতীয় ষ্টেট বেংকৰ ATMত জালিয়াতিৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। এনেধৰণৰ জালিয়াতি নিয়ন্ত্ৰণ কৰিবলৈ ATMৰ পৰা নগদ ধন উলিওৱাৰ ক্ষেত্ৰত নিয়মৰ সলনি কৰা হ'ব। এতিয়াৰ পৰা ATMত ওৱান টাইম পাছৱৰ্ড ব্যৱহাৰ কৰা হ'ব। আৰু আজিৰ পৰা দেশজুৰি SBI ATMত এই নিয়ম প্ৰযোজ্য হ'ব। আৰু ইয়াৰ পূৰ্বে জালিয়াতি ৰোধ কৰাৰ বাবে 1 জানুৱাৰীৰ পৰা নিশাৰ ভাগত OTP ব্যৱস্থা আৰম্ভ কৰিছিল SBI। ইয়াৰ ফলত নিশা 8 বজাৰ পৰা পুৱা 8 বজালৈকে SBI ATMৰ পৰা 10,000 টকা বা তাৰ অধিক উলিওৱাৰ সময়ত OTPৰ প্ৰয়োজন হৈছিল। আৰু এইবাৰ আৰু এটা নতুন নিয়ম প্ৰযোজ্য কৰিছে SBI। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 21 ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান, কিন্তু মানিব লাগিব 51টা বিশেষ নিয়ম। আৰু এই নীতি নিয়ম মানি চলিহে বিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব ছাত্ৰ ছাত্ৰী আৰু লগতে শিক্ষক কৰ্মচাৰীসকল। বিদ্যালয় খোলাৰ বাবে 51টা নীতি নিয়ম পালন কৰিব লাগিব বিদ্যালয়ৰ কৰ্মচাৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে।
আৰু 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত খুলিব শিক্ষানুষ্ঠান ইয়াৰ বাবে বৃহস্পতিবাৰে বিশেষ গাইডলাইন জাৰি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা বিদ্যালয়লৈ যোৱাৰ সময়ত মানিব লাগিব 51টা বিশেষ নিয়ম আৰু নীতি নিয়ম নিৰ্ধাৰণ কৰি দিছে ৰাজ্য চৰকাৰে 21 ছেপ্টেম্বৰৰ পৰা 15 দিনলৈ এই নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু 50% শিক্ষকৰ উপস্থিতিৰে চলিব লাগিব পাঠদান আৰু বহুতো গাইডলাইন জাৰি কৰিছে মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ ক্লাছসমূহ হ'ব আৰু সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰে নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান অনুষ্ঠিত কৰা হ'ব আৰু শ্ৰেণীক দুটা ভাগত ভাগ কৰি পাঠদানৰ ব্যৱস্থা কৰিব লাগিব শিক্ষকসকলে পুৱা 9 বজাৰ পৰা 12 বজালৈকে এটা গোটৰ পাঠদান হ'ব আৰু লগতে 1 বজাৰ পৰা 4 বজালৈকে আনটো গোটৰ পাঠদান আৰম্ভ কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকৰ পৰা লিখিত অনুমতি পত্ৰ আনিব লাগিব হৃদৰোগ কিডনী মধুমেহ ইয়াত কৰ্কট ৰোগত আক্ৰান্ত শিক্ষক বিদ্যালয়লৈ আহিব নালাগে বুলি ৰাজ্য চৰকাৰৰ পৰা স্পষ্টভাৱে জনাইছে প্ৰধান শিক্ষকে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ ৰাখিব লাগিব শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰীও সামাজিক দূৰত্ব মানিব লাগিব আৰু লগতে সকলোৰে মাজত 6 ফুট দূৰত্ব থাকিব লাগিব ইয়াৰ বাবে ফ্লোৰ মেপ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে আৰু লগতে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে সঘনাই হাত ধুই থাকিব লাগিব যিকোনো ঠাইত কাহ মৰা থু পেলোৱা আৰু হাঁচি মৰাত নিষেধাজ্ঞা জাৰি কৰিছে ৰুমাল ব্যৱহাৰ কৰিব লাগিব আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিব লাগিব আৰু লগতে এই ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে অনলাইন পাঠদানত অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে আৰু লগতে যিহেতু 21 তাৰিখৰ পৰা বিদ্যালয় খুলিব গতিকে তাৰ পূৰ্বে বিদ্যালয়সমূহে বহুখিনি নিয়ম মানিব লাগিব কন্টেইনমেন্ট জোনৰ বিদ্যালয় খুলিব নোৱাৰিব স্পষ্ট কথা ৰাজ্য চৰকাৰৰ ফালৰ পৰা জনাইছে আৰু কন্টেইনমেন্ট জোনৰ কোনো শিক্ষাৰ্থী বা শিক্ষক বিদ্যালয়লৈ আহিব নোৱাৰিব বিদ্যালয়ৰ চৌহদ পুথিভঁৰাল চেনিটাইজ কৰিব লাগিব যিসমূহ বিদ্যালয় কন্টেইনমেন্ট জোন হিচাপে ব্যৱহাৰ কৰা হৈছিল সেইসমূহ বিদ্যালয় বিশেষভাৱে পৰিষ্কাৰ কৰিব লাগিব লগতে চেনিটাইজো কৰিব লাগিব বতৰৰ ওপৰত নিৰ্ভৰ কৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বাহিৰৰ ঠাই ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ খেলপথাৰ গছৰ তলত আদি ঠাইত ব্যৱহাৰ কৰিব পাৰিব আৰু আন এটা খবৰ হৈছে চীনে দখল কৰিছে ভাৰতৰ মাটি ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ চীনে এতিয়ালৈকে ভাৰতৰ ৩৮,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰিছে লোকসভাৰ মজিয়াত এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আৰু এই কথাটো সদৰি কৰিছে ইয়াত লোকসভাৰ মজিয়াত আৰু চীনে দখল কৰিছে ভাৰতৰ মাটি বুলি এনেধৰণে ৩৮,০০০ বৰ্গ কিলোমিটাৰ মাটি দখল কৰিছে বুলি ৰাজনাথ সিঙে এই কথাটো জনাইছে লোকসভাৰ মজিয়াত আৰু আন এটা খবৰ হৈছে চীনৰ বেংকৰ পৰা ঋণ লৈছে ভাৰত চৰকাৰে আৰু ভাৰত চীন সীমান্ত সংঘৰ্ষৰ মাজতে চীনত অৱস্থিত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ পৰা ভাৰত চৰকাৰে প্ৰায় ৯,০০০ কোটি টকাৰ ঋণ লৈছে আৰু সংসদত এই কথা স্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে এই কথা স্পষ্ট কৰি জনাইছে ভাৰত চীন সীমান্ত সংঘৰ্ষৰ মাজতে চীনত অৱস্থিত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ পৰা ভাৰত চৰকাৰে প্ৰায় ৯,০০০ কোটি টকাৰ ঋণ লৈছে আৰু সংসদত এই কথা স্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে